মই ডক্টৰ নৰেন্দ্ৰনাথ বৰ্মন। মোৰ অৰিজিনেল ঘৰ নলবাৰীত। যদিও মই মেডিকেল কলেজৰ প্ৰিন্সিপাল হিচাপে অৱসৰ লৈছোঁ, তথাপি মই এই হস্পিটেলখন যিহেতু নিজ হাতেৰেই কৰিছিলোঁ, গতিকে মই এই হস্পিটেলখনেই ভাল বুলি ইয়ালৈ আহিলোঁ মোৰ এক্সিডেণ্ট এটা হোৱাৰ কাৰণে। ডক্টৰ হিতেশ বৰুৱাক ফোন কৰিলোঁ। হিতেশ বৰুৱাই লগে লগে এখন এম্বুলেঞ্চ পঠাই দিলে আৰু সেই এম্বুলেঞ্চখনে মোক লৈ আহি শুক্ৰবাৰে ৰাতি ইয়াত ভৰ্তি কৰাই দিলে। তাৰ পিছত ভৰ্তি কৰাৰ লগে লগে তেওঁ অৰ্থপেডিক চাৰ্জন মাতি আনিলে। মোৰ সন্দেহ হৈছিল হাড় ভাঙা বুলি। ঠিক তেনেকুৱা হিচাপতে তেওঁ মাতিলে আৰু ঠিক তেনেকুৱা হিচাপে প্লাষ্টিক চাৰ্জন আহি মোৰ ভৰিৰ হেড নেকৰ ওচৰত ফ্ৰেকচাৰ হৈছে। গতিকে তেওঁ ৰাতিটো মোক হস্পিটেলতে ৰাখিলে আৰু পিছদিনা মোৰ হাৰ্ট লাং চব পৰীক্ষা কৰি তেওঁ মোক গধূলি অপাৰেশ্যন কৰিলে। মোৰ নাম ডক্টৰ আনিছ আগৰৱাল। মই এজন অৰ্থপেডিক চাৰ্জন আছোঁ। আমাৰ পেচেণ্ট ডক্টৰ বৰ্মন, তেওঁ এজন বহুতে প্ৰসিদ্ধ এটা জেনেৰেল ফিজিচিয়ান হয়। তেওঁ আমাৰ গুৱাহাটী মেডিকেল কলেজৰ এক্স প্ৰিন্সিপালো হয়। তেওঁৰ বয়স 90 ইয়াৰ্ছ। তেওঁ পৰি পেলাই ঘৰতে তেওঁ হিপ ফ্ৰেকচাৰ হৈ গৈছিলে আৰু আমি তেওঁৰ বাইপলাৰ হিপ ৰিপ্লেচমেণ্ট কৰিলোঁ আৰু আমি বহুত প্ৰসন্ন এইটো ক'বলৈ যে অপাৰেশ্যন কৰাৰ 24 আৱাৰ্ছ ভিতৰতে তেওঁ আকৌ খোজকাঢ়িব পাৰিছে আৰু আজি অপাৰেশ্যন কৰা 3 দিন হৈছে আৰু এতিয়া তেওঁ আৰামত বহিব পাৰিছে, নিজে উঠিব পাৰিছে, গোটেই হস্পিটেল ঘূৰিব পাৰিছে। ডক্টৰ নৰেন্দ্ৰ বৰ্মন ছাৰ আমাৰ এজন আইডল। তেওঁৰ আদৰ্শতে আমি ডাঙৰ হৈছোঁ। তেওঁ আমাৰ নেমকেয়াৰ হস্পিটেলৰ চিফ এডভাইজাৰ। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ কিছুদিন আগতে হঠাৎ ঘৰতে পৰি তেওঁৰ ইঞ্জুৰি হ'ল আৰু ফ্ৰেকচাৰ হ'ল আৰু ৰাতি 1:30 বজাত আমাৰ নেমকেয়াৰ হস্পিটেললৈকে লৈ আহিলোঁ আৰু ছাৰে লগে লগে মোক ক'লে যে মোৰ ইমিডিয়েটলি এম্বুলেঞ্চ এখন পঠাই দিয়া আৰু মই লগে লগে এম্বুলেঞ্চ এখন যোগাৰ কৰিলোঁ আৰু কৰি ছাৰক লৈ আহিলোঁ আৰু ৰাতি তেওঁক লগে লগে যিখিনি চিকিৎসা কৰিবলগীয়া আছিল গোটেইখিনি কৰা হ'ল, যিখিনি পৰীক্ষা কৰিব লগা আছিল গোটেইখিনি পৰীক্ষা কৰা হ'ল আৰু তেওঁৰ ফ্ৰেকচাৰ পোৱা গ'ল আৰু তেওঁক ডক্টৰ আনিছ আগৰৱাল আমাৰ এজন অৰ্থপেডিক ডক্টৰ, তেওঁ সেইদিনাখনেই ভৰ্তি কৰালে আৰু পিছদিনাখন তেওঁৰ অপাৰেশ্যন কৰা হ'ল। গতিকে সুখৰ খবৰ, ছাৰক আমি সুন্দৰভাৱে এদিনৰ পিছতে তেওঁ সম্পূৰ্ণ ৰিকভাৰী হৈছে। এইটো আমাৰ কাৰণে বৰ সুখৰ খবৰ। এইটো কাৰণে যে ছাৰৰ নিচিনা ব্যক্তিক আমি সদায় এই নমস্য ব্যক্তিজনক আমি আমাৰ আদৰ্শ বুলি সদায় ৰাখিব বিচাৰোঁ। 91 ইয়াৰ্ছত এজন মানুহক এই ধৰণে চিকিৎসাৰে আমি আকৌ ঘূৰাই লৈ আহিব পৰাটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। গতিকে ছাৰ দীৰ্ঘজীৱী হওক আৰু বহু বছৰ জীয়াই থাকক সেই কামনা কৰিছোঁ।